100% গাখীৰতো অলপ মানুহে পানী ঢালি খায় গৌৰৱ গগৈৰ পাকিস্তানী এজেণ্টত পানীও নাই 100% মিল্ক হয় মানে 100% মই যি কৈছো পাক্কা কথা কৈছো আৰু কালি দেৱব্ৰত শইকীয়াই গৌৰৱ গগৈক কৈছে যে কেছ কৰি দিয়ক কেছ কৰিলেতো মইও ভালে পাওঁ কেছ কৰক মোৰ ওপৰত কিন্তু নকৰিলেও জুবিন গাৰ্গৰ চাৰ্জশিট দিয়াৰ পিছতে গৌৰৱ গগৈ কাণ্ড আমি মুকলি কৰি দিম 10 ছেপ্টেম্বৰৰ পৰা অলপ সময় লৈছো বুলি ধৰি লওক 10 ছেপ্টেম্বৰত নহয় 10 জানুৱাৰীত দিলো তাৰ পৰাটো কোনো পৰিৱৰ্তনটো একো নহয় মই কলো যে 10 ছেপ্টেম্বৰত দিম নিদিলো 10 নৱেম্বৰত দিলো তাৰ পৰা কি ক্ষতি হ'ব পাৰে তেওঁলোকৰ কাৰণে যদি শত্ৰুপক্ষই যদি 10 তাৰিখে বিচাৰে মই 10ত কিয় দিম কওকচোন তেতিয়া মই 11ত দিম না শত্ৰুৱে যি বিচাৰে তাৰ পৰাটো মই মিনিট হলেও বেলেগ কৰি দিম শত্ৰুৰ মতে মই চলিম নেকি প্ৰথম জুবিন গাৰ্গৰ চাৰ্জশিট দিয়াৰ আগতে এইবিলাক কথাত গলে মানুহে বেয়া পাব জুবিন গাৰ্গক ন্যায় প্ৰদানৰ প্ৰক্ৰিয়াটো পুলিচে সমাপ্তি কৰাৰ পিছত গৌৰৱ গগৈ